কৰ্কট ৰাশি 2ৰ পৰা 11 জুন 2026, 2 জুনৰ পৰা 11 জুনলৈ এই 10 দিন আপোনাৰ জীৱনত কিয় হ'ব পাৰে এক ডাঙৰ টাৰ্নিং পইণ্ট। দেৱগুৰু বৃহস্পতিৰ বিশেষ প্ৰভাৱ, ভাগ্যৰ নতুন দুৱাৰ আৰু হঠাতে অহা এটা খবৰ, এই সকলোবোৰে সলনি কৰিব পাৰে আপোনাৰ আগন্তুক দিনবোৰ। কিন্তু সাৱধান, এই সময়ছোৱাত এটা ভুল সিদ্ধান্তই সুযোগ দূৰলৈ ঠেলি দিব পাৰে। প্ৰেম, ধন সম্পত্তি, চাকৰি, ব্যৱসায়, পৰিয়াল, প্ৰতিটো ক্ষেত্ৰতে কি অপেক্ষা কৰি আছে আপোনাৰ বাবে। কোন দিনটো হ'ব আটাইতকৈ শুভ আৰু কোন গুপ্ত সংকেতে দিব সফলতা আৰু ধনলাভৰ আগজাননী। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষৰ অংশত মই ক'ম এনে এটা বিশেষ কথা যিটো জানিলে আপোনাৰ ভাগ্যৰ গতি সম্পূৰ্ণ সলনি হ'ব পাৰে। আহক আৰম্ভ কৰোঁ কৰ্কট ৰাশি 2ৰ পৰা 11 জুন 2026লৈকে সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। এই 10 দিন কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকল লোকে বহুদিন ধৰি আৰ্থিক উন্নতিৰ অপেক্ষাত আছিল, তেওঁলোকৰ বাবে কিছু ইতিবাচক সংকেত দেখা যাব পাৰে। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ধনৰ লেনদেন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কাৰোবাৰ পৰা পোৱাৰ কথা থকা টকা ঘূৰি আহিব পাৰে বা কোনো কামৰ ইনভেষ্টত অতিৰিক্ত লাভ হোৱাৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন ইনকামৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ অনলাইন ব্যৱসায়, খাদ্য, কৃষি, মাটি-বাৰী বা ঘৰ সংক্ৰান্ত কামৰ সৈতে জড়িত ব্যক্তিসকলৰ লাভৰ কিছু ভাল সুযোগ পাব পাৰে। যদি আপুনি মাটি, ঘৰ বা অন্য কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেন্তে এই সময়ত সাৱধানে সিদ্ধান্ত লোৱাটো ভাল হ'ব। খৰধৰ নকৰিব, সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত বেতন বৃদ্ধি, ইনচেণ্টিভ বা অতিৰিক্ত আৰ্থিক সুবিধাৰ খবৰ আহিব পাৰে। যদিও এই লাভ হয়তো ডাঙৰ নহ'ব, তথাপিও মানসিক সন্তুষ্টি দিব। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব, যিমানেই ধন আহক, অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অত্যন্ত প্ৰয়োজন। হঠাৎ কোনো বস্তু কিনিবলৈ মন যাব পাৰে, কিন্তু সকলো খৰচ যুক্তিসংগতভাৱে কৰক। 7 জুনৰ পৰা 9 জুনৰ ভিতৰত ধন লাভৰ এটা বিশেষ যোগ দেখা যায়। এই সময়ছোৱাত কোনো সুখবৰ, নতুন সুযোগ বা লাভজনক যোগাযোগ পাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সহায়ত আৰ্থিক সমস্যাৰ সমাধান হ'ব পাৰে। কেতিয়াবা আপুনি আশা নকৰা এজন ব্যক্তিয়েও আপোনাক সহায়ৰ হাত আগবঢ়াব পাৰে। মুঠতে ক'বলৈ গ'লে 2 জুনৰ পৰা 11 জুনলৈ এই সময়ছোৱা কৰ্কট ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু আৰ্থিক স্থিৰতাৰ দিশে আগবঢ়াৰ সময়। কিন্তু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে লাভ বেছি হ'ব আৰু ভুল কম হ'ব। এই সময়ত মনত ৰাখিব, সুযোগ আহিব, কিন্তু সেই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰাটোৱেই আপোনাৰ প্ৰকৃত সফলতা নিৰ্ধাৰণ কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 2 জুনৰ পৰা 11 জুনলৈকে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট আৱেগিক আৰু স্মৰণীয় সময় হ'ব পাৰে। এই সময়ত আপোনাৰ হৃদয়ৰ অনুভূতিবোৰ অধিক শক্তিশালী হৈ উঠিব আৰু সম্পৰ্কৰ বহু কথাই নতুন ৰূপ ল'ব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত কোনো বিশেষ ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্বৰ পৰা প্ৰেমলৈ ৰূপান্তৰ হ'ব পাৰে, অথবা বহুদিন ধৰি মনৰ ভিতৰত লুকাই ৰখা অনুভূতি প্ৰকাশ কৰাৰ সাহস লাভ কৰিব পাৰে। যদি আপুনি কাৰোবাক ভাল পায়, তেন্তে এই সময়ত আন্তৰিকতাৰে কথা ক'লে ইতিবাচক সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে এই সময়ত বিশ্বাস আৰু বুজাবুজি আটাইতকৈ ডাঙৰ শক্তি হ'ব। সৰু সুৰা ভুল বুজাবুজি বা অভিমান আহিব পাৰে, কিন্তু শান্ত মনেৰে কথা পাতিলে সমস্যাবোৰ সহজেই সমাধান হ'ব। সংগীৰ কথাবোৰ মন দি শুনিবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনত এই সময়ত পৰস্পৰৰ মাজত আৱেগিক নৈকট্য বৃদ্ধি পাব পাৰে। বহুদিন ধৰি চলি থকা মতভেদ বা মনোমালিন্য লাহে লাহে শেষ হোৱাৰ সম্ভাৱনা আছে। জীৱনসংগীৰ পৰা এটা সুখবৰ বা বিশেষ সমৰ্থন লাভ কৰিব পাৰে, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। কিন্তু 5 জুন আৰু 6 জুনৰ আশে-পাশে কথা বতৰাত সাৱধানতা অৱলম্বন কৰাটো ভাল। ৰাগ, খং বা আৱেগৰ বশৱৰ্তী হৈ কোৱা কথা পিছত অনুশোচনা কাৰণ হ'ব পাৰে। সেয়েহে যিকোনো বিষয় শান্তভাৱে আলোচনা কৰক। দূৰত থকা প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এই সময়ত যোগাযোগ বৃদ্ধি পাব। ফোন কল, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। বহুদিন ধৰি দেখা নোহোৱা ব্যক্তিৰ লগতো পুনৰ যোগাযোগ স্থাপন হোৱাৰ সম্ভাৱনা আছে। বিবাহৰ অপেক্ষাত থকা ব্যক্তিসকলৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা ইতিবাচক আলোচনা আৰম্ভ হ'ব পাৰে। কোনো প্ৰস্তাৱ বা সম্পৰ্কৰ বিষয়ত শুভ উন্নতি দেখা যাব পাৰে। এই সময়ত এটা কথা বিশেষভাৱে মনত ৰাখিব, প্ৰেমত কেৱল ভালপোৱাই যথেষ্ট নহয়, বিশ্বাস আৰু সন্মানৰ সমানে প্ৰয়োজন। যদি আপুনি হৃদয়ৰ পৰা সম্পৰ্কক মূল্য দিয়ে, তেন্তে এই 10 দিনত সম্পৰ্ক অধিক গভীৰ আৰু শক্তিশালী হ'ব পাৰে।
মুঠতে ক'বলৈ গ'লে 2 জুনৰ পৰা 11 জুনলৈ কৰ্কট ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত মৰম বুজাবুজি নতুন আশা আৰু হৃদয়স্পৰ্শী মুহূৰ্তৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল দেখা যায়। এতিয়া আহিছোঁ কৰ্মজীৱন আৰু চাকৰি ব্যৱসায়। কৰ্কট ৰাশি 2 জুনৰ পৰা 11 জুন 2026 কৰ্কট ৰাশিৰ লোকসকলৰ বাবে 2 জুনৰ পৰা 11 জুনলৈকে কৰ্মজীৱনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সময় আহি আছে। এই সময়ত আপোনাৰ পৰিশ্ৰম ধৈৰ্য আৰু দক্ষতাৰ প্ৰকৃত মূল্যায়ন হ'ব পাৰে। যিবোৰ কাম বহুদিন ধৰি আগবঢ়া নাছিল সেইবোৰ লাহে লাহে গতি লাভ কৰিবলৈ আৰম্ভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপুনি কৰা কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে শিক্ষা প্ৰশাসন চিকিৎসা বেংকিং বিক্ৰী বিপণন বা চৰকাৰী খণ্ডৰ সৈতে জড়িত তেওঁলোকৰ বাবে নতুন সুযোগ আহিব পাৰে। যদি আপুনি নতুন চাকৰিৰ সন্ধানত আছে তেন্তে এই সময়ছোৱাত সাক্ষাৎকাৰ লিখিত পৰীক্ষা বা চাকৰিৰ সৈতে জড়িত কোনো শুভ সংবাদ পোৱাৰ সম্ভাৱনা দেখা যায়। যদিও এই সকলো কাম কাজ একেবাৰে সহজে নহ'ব, তথাপি ভাগ্য আৰু পৰিশ্ৰম একেলগে কাম কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কিছুমান নতুন দায়িত্ব বৃদ্ধি পাব পাৰে। প্ৰথমতে এই দায়িত্ব বজা যেন লাগিলেও পিছলৈ এইটোৱে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব। সেয়েহে দায়িত্বৰ পৰা পলায়ন নকৰি সাহসেৰে গ্ৰহণ কৰক। সহকৰ্মীৰ সৈতে সম্পৰ্ক যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। কোনো ব্যক্তিয়ে আপোনাৰ কামৰ কৃতিত্ব ল'বলৈ চেষ্টা কৰিব পাৰে বা আপোনাৰ বিৰুদ্ধে গোপনে নেতিবাচক মন্তব্য কৰিব পাৰে। কিন্তু আপুনি যদি নিজৰ কামৰ ওপৰত মনোনিৱেশ কৰি থাকে তেন্তে কোনো ষড়যন্ত্ৰই আপোনাৰ ক্ষতি কৰিব নোৱাৰিব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন চুক্তি নতুন গ্ৰাহক বা নতুন ইনভেষ্টৰ সুযোগ আহিব পাৰে। বিশেষকৈ খাদ্য বস্ত্ৰ নিৰ্মাণ অনলাইন ব্যৱসায় বা সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িত থকা লোকসকলৰ লাভৱান হ'ব পাৰে। যদিও নতুন অংশীদাৰিত্ব কৰাৰ আগতে সকলো বিষয় ভালদৰে পৰীক্ষা কৰি লোৱাটো অতি প্ৰয়োজন। 7 জুনৰ পৰা 9 জুনৰ ভিতৰত কৰ্মক্ষেত্ৰত এটা বিশেষ সুযোগ দেখা যায়। এই সময়ত আপোনাৰ কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প সফল হ'ব পাৰে বা বহুদিনৰ আশা পূৰণ হোৱাৰ পথ মুকলি হ'ব পাৰে। কোনো প্ৰভাৱশালী ব্যক্তিয়ে সহায় লাভ কৰিব পাৰে। যিসকল বহুদিন ধৰি প্ৰমোচন বা বেতন বৃদ্ধিৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে ইতিবাচক আলোচনা আৰম্ভ হ'ব পাৰে। ফলাফল তৎক্ষণাত নাহিলেও আগন্তুক সময়ৰ বাবে শুভ সংকেত দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো এই সময় যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰতিযোগিতামূলক পৰীক্ষা চাকৰিৰ প্ৰস্তুতি বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ দিলে ভাল ফলাফল লাভ কৰিব পাৰিব। এলেহুৱা আৰু সময় অপচয়ৰ পৰা আঁতৰি থাকক। এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব আত্মবিশ্বাস ধৈৰ্য আৰু নিয়মিত পৰিশ্ৰম। মনত ৰাখিব ভাগ্যই সুযোগ দিব পাৰে কিন্তু সফলতাৰ দুৱাৰ খুলিব আপোনাৰ পৰিশ্ৰমেহে। যিমানেই বাধা আহক নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। মুঠতে ক'বলৈ গ'লে 2 জুনৰ পৰা 11 জুনলৈকে কৰ্কট ৰাশিৰ কৰ্মজীৱনত উন্নতি নতুন সুযোগ সন্মান বৃদ্ধি আৰু ভৱিষ্যতৰ সফলতাৰ ভেটি গঢ়াৰ এক শক্তিশালী সময় দেখা যায়। এই সময়ত লোৱা সঠিক সিদ্ধান্তই আগন্তুক কেইমাহ মাহলৈকে ইতিবাচক ফল দিব পাৰে। কৰ্কট ৰাশি 2 পৰা 11 জুন 2026 শুভ তাৰিখ শুভ সংখ্যা শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 3 জুন নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ। 7 জুন ধন লাভ আৰু সুখবৰ পোৱাৰ সম্ভাৱনা। 9 জুন কৰ্মক্ষেত্ৰত সফলতা আৰু সন্মান বৃদ্ধি। 11 জুন গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে উত্তম দিন। শুভ সংখ্যা 2, 7, 11, 20। এই সংখ্যাবোৰে এই সময়ছোৱাত আপোনাৰ বাবে সৌভাগ্যৰ শক্তি বৃদ্ধি কৰিব পাৰে। শুভ ৰং বগা মানসিক শান্তি আৰু ইতিবাচক শক্তি। ৰূপালী মানে চিলভাৰ ভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক। হালধীয়া লাইট য়েলো শুভ সংবাদ আৰু উন্নতিৰ সংকেত। গুৰুত্বপূৰ্ণ কামত বা সাক্ষাৎকাৰত এই ৰং ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। বিশেষ প্ৰতিকাৰ প্ৰতিদিনে পুৱা গা ধুই চন্দ্ৰদেৱক স্মৰণ কৰি এটা গিলাচত বিশুদ্ধ পানী অৰ্পণ কৰক। সোমবাৰে শিৱ মন্দিৰত গৈ ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। মাক বা ঘৰৰ জ্যেষ্ঠ মহিলাক সন্মান কৰক আৰু তেওঁলোকৰ আশীৰ্বাদ লওক। এইটোৱে কৰ্কট ৰাশিৰ বাবে বিশেষ শুভ ফল দিব বুলি ধৰা হয়। সম্ভৱ হ'লে দুখীয়া লোকক বগা চাউল গাখীৰ বা বগা মিঠাই দান কৰক। এই 10 দিনৰ ভাগ্যৰ মেছেজ আপোনাৰ অন্তৰৰ কণ্ঠস্বৰক বিশ্বাস কৰক। যি সুযোগ এই সময়ত আপোনাৰ ওচৰলৈ আহিব সেয়া হয়তো আগন্তুক সফলতাৰ দুৱাৰ খুলিব পাৰে। ধৈৰ্য ৰাখক ইতিবাচক থাকক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। কৰ্কট ৰাশি 2 পৰা 11 জুন 2026 ভাগ্যৰ দুৱাৰ লাহে লাহে খুলিছে। বন্ধু বান্ধৱীসকল এয়া আছিল কৰ্কট ৰাশিৰ 2 জুনৰ পৰা 11 জুন 2026লৈ সম্পূৰ্ণ ৰাশিফল।
এই সময়ছোৱাত আপোনাৰ জীৱনত নতুন সুযোগ, নতুন আশা আৰু নতুন আৰম্ভণিৰ দুৱাৰ খুলিব পাৰে। কিন্তু মনত ৰাখিব, ভাগ্যই পথ দেখুৱাই সফলতা লাভ কৰে আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই। যদি এই ৰাশিফলৰ কোনো কথা আপোনাৰ জীৱনৰ সৈতে মিল খাইছে, তেন্তে কমেণ্টত জয় মা লক্ষ্মী লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক আৰু সাপ্তাহিক ৰাশিফল পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। মই কামনা কৰিছোঁ আপোনাৰ জীৱনত সুখ, শান্তি, ধন সম্পত্তি, সুস্বাস্থ্য আৰু সঁচা ভালপোৱাৰ আগমন হওক। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে নিজৰ যত্ন লওক, সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ। জয় মা লক্ষ্মী, জয় শিৱ শম্ভু।